দিনৰ 12টামান বজাত মুঠাৰটি ভঙাৰ পিছতে আমি গম পাইছোঁ যে ইয়াত পানী ডাঙৰ হৈছে আৰু ঘূৰি ওলাই আহি চাইছোঁ যোৱা বছৰ কিছুমান পাৰ্কৰ পাই নে বাঁহৰ ব্ৰুজ দিছিলে এই বাঁহৰ ব্ৰুজটো উঠাই লৈ আহিলে তাতে পেলালে তাৰ পৰা এইটো ভাগি আহিছে পানীটো দেখিছোঁ এই আলিটো এতিয়া যদি ভাগে আমাৰ 2 নং শ্ৰীৰামপুৰে কাৰ্ডং চুক ৰাংকপ দেউৰী বিজেপুৰ দেউৰী চৌমিল বেকেলি এনেকৈ কেইবাখন গাঁৱৰ অহা যোৱা যাতায়াতৰ ব্যৱস্থাটো অকণমান অসুবিধা হ'ব। 시공을 하고 요 시공비가 몇 푼타니? বহুতে অসুবিধা হ'ব। যোৱা বছৰ আমাৰ MLA মহোদয়ে নিজে আহি ইয়াত বাঁহৰ দিছিলে কিন্তু আমাৰ সমষ্টিৰ বিধায়ক ভগৱন্তী ছাৰে আহিছিলে আৰু আমাৰ গোটেই মানে সংগঠনৰ বহুত জনা বুজা মানুহ আহিছিলে আৰু আহি পিনি ইয়াত বাঁহৰ দিয়াৰ কাৰণে ভাল হৈছিলে কিন্তু এই খৰালি মাহত ৰিপেয়াৰিং নকৰাৰ কাৰণে আকৌ মানে সমস্যাটো পুনৰ সৃষ্টি হৈছে। এইটো ৰাই নদী আৰু চুকান নলা বুলি কয়। অনিষ্ট মানে আমাৰ কৃষিভূমি এতিয়া প্ৰায় মানে 1000 বিঘা কৃষিভূমি অমিতপুৰ আৰু শ্ৰীৰামপুৰ গাঁৱৰ আৰিমৰাৰ এনেকৈ 1000 বিঘা কৃষিভূমিটো লছ হ'বই আৰু এতিয়ালৈকে মোৰ 10 বিঘামান ৰোৱা হৈছে, গোটেই পানীৰ তলতে আছে, বাছে বা মৰে ক'ব নোৱাৰি আৰু গৰু ছাগলীটোতো বহুত অসুবিধা হয়। মানুহৰ সমস্যাটো এতিয়া অলপমান যোৱাকালিলৈকে ৰ'দ হৈ থকাৰ কাৰণে অলপমান ঠিকেই আছিলে, এতিয়া চাওকচোন আপুনি গাড়ীখন চাওকচোন, এই গাড়ীখন চালে আপুনি গম পাই যাব কিমান কষ্টত ওলাই আহি আছে, মানে অৱস্থা একেবাৰে বেয়া। মানে এইটো বন্ধ নকৰিলে যাতায়াতৰ ব্যৱস্থা একেবাৰে জৰাজীৰ্ণ হৈ পৰিব, 4-5খন গাঁৱত একেবাৰে জৰাজীৰ্ণ হৈ পৰিব অহা যোৱাটো। কি কয় মই এইটোৱে কৈছোঁ যে চৰকাৰে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰি প্ৰশাসনৰ যোগেৰে অলপ সোনকালে অহাকালিৰ ভিতৰতে ব্যৱস্থা যদি কৰি দিয়ে তেনেহ'লে নিশ্চয় আদিখনো বাচিব, সমাজখনো বাচিব। যোৱাৰ বছৰৰ নিচিনা বাঁহৰ বান্ধ দি মেৰামতি কৰি দিলে মানে বাচি যাব।